কি হ'ল গাটো ভাল নহয় নেকি এই বতৰত এইটো দেহাৰে মই নামঘৰ মচিবলৈ যাব মানা কৰিছিলো নহয় তুমি কলেই হ'বনে অসুচি কৰি থলে পাপে চুব তেতিয়াহ'লে এতিয়া পুণ্য কৰিবলৈ গৈ মূৰত জ্বৰটো উঠাই লৈ আবুল তাবুল বকি নাথাকিব বকি থাকিলে গাটো সুত পৰে ল'ৰাই খবৰ এটা পঠাইছিল সি ইয়ালৈ আহি কাম বঢ়াব নালাগে নাহে জ্বৰ বেছিকৈ উঠিলে টাউনলৈ নিয়াৰ ব্যৱস্থা কৰিম বুলিহে কৈছে মই ভাল পাইছো সি চিন্তা কৰিব নালাগে তেতিয়াহ'লেনো অতডাল বিলাপ মাতিছিলে কিয় হেৰা গাটো বেয়া লাগিলে তালে অকণমান মনত পৰেইহে এতিয়া তালৈ মনত পেলাই কি লাভ হ'ব ৰাইজে আপোনাৰ ল'ৰাকে জগৰীয়া কৰিলে আজি এবছৰ দিন ধৰি তাৰ এটা মাতকে শুনা নাই নিজৰ পেটৰ পোৱালি এটা বাহিৰত থাকিলে মাকে কেনেকে সহ্য কৰিব তাতে আকৌ বোৱাৰীজনীৰো গাটো ভাল নহয় এইখিনি সময়ত তাইক মইহে প্ৰতিপাল কৰিব লাগিছিল আপুনি ভাত নাখায় যদি সেই বজাৰখন আৰু মোৰ মেলিবলৈ মন যোৱা নাই নামঘৰীয়া বাপটো আন এজনকে দিব দেহা থাকিলেহে বেহা কথাটো নামঘৰত কব নামঘৰীয়ে নামঘৰৰ কাম কাজ কৰিবলৈ অলপ টান পাইছে ৰাইজক অন্য এজন বিচাৰি ল'বলৈ কৈছে পিছে ৰাইজে মোক দায় দোষ নধৰিব মোৰ দেহাটোৱে নটনা হৈছে মোৰ মনেৰে পাৰিলেও দেহাটোৱে মোক সাহসেই নিদিয়া হৈছে ৰাইজে বা কি কয় হঠাৎ নামঘৰীয়া দায়িত্বে তেনেকে ক'লে অসুবিধা হ'ব নহয় আগৰ বাৰো হৈছে এইটো এটা পবিত্ৰ কৰ্তব্য এইটো যে শেষ কৰিব নোৱাৰে নহয় তেতিয়াহ'লে তেওঁৰ পৰাচিতৰ কাৰণে আৰু দুদিনমান কাম কৰক নে ৰাইজে কি কয় পিছে পৰেও অন্য এজন বাছি উলিয়াব পাৰিম আজি মোৰ সময় নাই মোৰ ছোৱালীজনী ঘৰলৈ আহিব মা অ মা দেউতা অ মা দেউতা মাজনী আহিলে মা আয়ো মোৰ মাজনী অ দেউতা অ দেউতা অ দেউতা আপোনালোকলৈ মোৰ ইমান মনত পৰি থাকে নহয় হ'ব হ'ব আহ বল ভিতৰলৈকে বল আহ বল ব'লা এতমানৰ বোজা লৈয়া কিমতে শীঘ্ৰে আহি পাৱলি তই আহিবি বুলি গম পাই আমৈদেউ এই নাৰিকলৰ লাৰু দি পঠাইছে হোষ্টেলত মচুৰ দাইলৰ পানী খাই খাই আমনি লাগিছে কি জানি এইকেইটা ভিতৰলৈ লৈ যা ৰ হয়তো মাৰক দে গৈ যা কিয় মানে হোষ্টেলৰ বিজতৰীয়া খাদ্যবোৰ খাই আহিছ আজি লঘোণ বহা আৰম্ভ কৰা মাজনী মাজনী এইবাৰ তই বহুত দিনৰ মূৰত আহিছ আজি লঘোণ নিদিয়াকৈ খালে ধৰ্ম নাথাকিব নহয় আচল কথাই হ'ল ধৰ্ম আজি লঘোণ দে কাইলৈ খাবি দেউতাৰ কথা জানই নহয় হ'ব মোক বুজাই থাকিব নালাগে টাউনৰ পৰা অনা বিস্কুটৰ পেকেটটো দি থৈ যোৱা দেউতাই দেখিলে নেদেখে আনি দিয়া না সেইজনী মনে মনে তই মনে মনে খাই শুই থাক মই দেউতাৰক বিচনাখন ঠিক কৰি দিয়া কি কৈছিলা সখা কথাবোৰ বৰ ৰস থকা কথা ৰাসৰ কথা কৈছিলো বান্ধৈ কৃষ্ণৰ প্ৰেমৰ কথা বহুতে আকৌ ৰাসৰ নৃত্য গীতবোৰকে আচল কথা বুলি ভাবে আত্মা আৰু পৰমাত্মাৰ যি সম্পৰ্ক জীৱই কেনেকৈ মুক্তি লাভ কৰিব
এইবোৰৰ সাধাৰণ ব্যাখ্যাহে ইয়াত আছে প্ৰেম বোলা বস্তুটোৱে আচল কথাত ঈশ্বৰ প্ৰেম মাজনী উঠ নুঠ কিয় উঠ যা গাটো ধুই ল গৰম পানী দি থৈ আহিছো ভাত দুটামানকে খাই ল উঠ যাও এজনী যা যা দেখিলা চহৰত পঢ়িবলৈ যাবলৈ দিয়াৰ ফলটো তুমি দেখিলা এবছৰ হ'ল কি নহ'ল কিমান ধৰণৰ যে ফটো তুলিলেগৈ দেখিলা তুমি লগৰ ল'ৰাওতো হ'ব পাৰে থোৱাহে লগৰ ল'ৰা হোৱা হ'লে এনেকৈ কান্ধত হাত থবলৈ সাহস পালে ক'ত আমাৰ গৰাকীৰ পোচাক দেখিছানে নাই 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 এই ভুল আৰু কৰিব নোৱাৰি শুনকচোন হেৰা ঘটনাটো এতিয়াও ঘৰৰ ভিতৰতে আছে কাইলৈ ৰাইজে জানিব পৰহিলে ৰাজ্যই জানিব নাই 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 মোৰ মান সন্মান এনেকৈ মানুহৰ হাঁহিৰ কাৰণ হ'বলৈ দিব নোৱাৰো আজিৰ পৰা তাই কলেজ যোৱাটো বন্ধ কলেজত এসময়ত তোমাৰ পৰামৰ্শ মতেই তাইক চহৰলৈ পঠিয়াইছিলো আজি তাৰ ফলটো দেখিলাই নহয় তুমি যদি কিবা উপকাৰ কৰিব খোজা তাইৰ কাৰণে এটা ভাল দৰা চোৱা দৰা মই মোৰ ছোৱালীক বিয়া দিম মই আজিয়ে ভাল ল'ৰা এটা বিচাৰি খবৰ দিম মই ৰৈয়ে আছিলো এবাৰ ভাবিলো ৰাস্তাই কি নাই 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 আমি একেবাৰে আঁকিয়ে আনিছো ভুল কৰিবলৈ নাই ছোৱালী নিম বুলি ভাবিছো তেতিয়া নিমেই আহক 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 বহক ল'ৰা গুণী পিতৃ মাতৃ গুণী সন্তান সকলো সন্তানে পিতৃ মাতৃৰ পচন্দত গুৰুত্ব নিদিয়ে বুজিছেনে নাই সেই কথা শুনিবলৈ কপাল লাগিব হেৰা ভিতৰলৈ যাম বাৰু পিছে বৰ বেছি ছাছপেন্স দিব নালাগে বোৱাৰী আমি চাবই খুজিছো এয়াই আমাৰ ছোৱালী